8 ডিসেম্বৰ তাৰিখে জুবিনদাৰ হে মৃত্যুৰ চাৰ্জশিট দাখিল কৰা নহ'ব, মানে জুবিনদাক ন্যায় দিয়া নহ'ব। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু যিটো বাতৰি যিটো কথা শুনিবলৈ আমি অসমবাসী অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ যে জুবিনদাৰ সিদিনাখন হৈছিল কি বা জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল, যিহেতুকে আমাৰ মুখ্যমন্ত্ৰীজনে কৈছে যে জুবিনৰ এইটো হত্যা, তেওঁ বাৰে বাৰে কৈছে, আনকি সদনতো কৈছে জুবিনক হত্যা কৰা হৈছিল বুলি কৈছে। এজনে হত্যা কৰিছে, বাকী 4-5জনে সহযোগ কৰিছে। গতিকে আমি অসমবাসীয়ে খুব আশাৰে ৰৈ আছোঁ, আমাৰ লগতে গৰিমা বাইদেউ ৰৈ আছে যে জুবিন গাৰ্গৰ আচলতে সিদিনা হৈছিল কি। গতিকে আমি চাৰ্জশিট দাখিল কৰালৈকে, চাৰ্জশিটখন অহালৈকে আমি খুব ৰখি আছোঁ, কিন্তু এতিয়া গম পালোঁ যে 8 তাৰিখে চাৰ্জশিটখন দাখিল নকৰে। চাওকচোন বাৰু, ইমান আশা কিয় দিলে? আমি অসমবাসী ইমান আশাৰে ৰৈ আছোঁ, কিন্তু ইমান আশাৰে ৰোৱাৰ পিছতো আজি আশা যেন চেঁচা পানী পৰিছে। সঁচাকৈ জুবিনদাই ন্যায় পাবনে? এইখন চৰকাৰে জুবিনদাক ন্যায় দিবনে? আপোনালোকে কি ভাবে? যদিহে জুবিনদাক ন্যায় দিয়ে তেনেহ'লে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কিয় এনেকুৱা ডেট পিছুৱাই থকা হৈছে? যিটো কথা আমি সকলোৱে জানো, জুবিনদাক হত্যা কৰা হৈছিল, সকলোৱে গম পায়, যিটোকে মুখ্যমন্ত্ৰী কৈছে। জুবিনদাক হত্যা কৰা হোৱাৰ পিছতো কিন্তু আজিলৈকে চাৰ্জশিটখন দাখিল কৰিব পৰা নাই। এটা ডেট দিলে 8 তাৰিখ, কিন্তু এতিয়া গৈ আকৌ 9-10 কৰি 11 কৰি 12 তাৰিখ পালেগৈ। শুনিছোঁ এতিয়া 12 তাৰিখে হেনো চাৰ্জশিটখন দাখিল কৰিব, কাৰণ 8 তাৰিখে এখন ইংলিছ গানৰ অনুষ্ঠান পাতিছে আমাৰ অসমত। 8 তাৰিখে চাৰ্জশিট দাখিল কৰাৰ কথা, সিদিনাখন মায়াবিনী বজিব লাগিছিল, গোটেই অসমখন মায়াবিনী গান বাজি থাকিব লাগে, গোটেই অসমৰ ৰাইজ জুবিনদাক সুঁৱৰিব লাগিছিল। কিন্তু সিদিনাখন কি কৰিব? ইংলিছ গানৰ অনুষ্ঠান পাতিছে খানাপাৰাত, আহিব আমেৰিকাৰ পৰা ইংলিছ গায়ক। আপোনালোকে চাওক, গতিকে জুবিনদাৰ ন্যায় ক'ত হ'ব বা জুবিনদাৰ সেই চাৰ্জশিটখন কেনেকৈ দাখিল কৰিব? সেইকাৰণে তেওঁলোকে দাখিল কৰিব নোৱাৰে, পিছুৱাইছে। জুবিনদাৰ চাৰ্জশিটখন দাখিল কৰাটো বেছি ইম্পৰ্টেণ্ট আছিল নে সেই ইংলিছ গায়কজনৰ অনুষ্ঠানটো, ইংলিছ গানৰ অনুষ্ঠানটো বেছি ইম্পৰ্টেণ্ট? আপোনালোকে কওকচোন। এতিয়া হয়তো ক'ব কোনোবাই, কাৰণ কিছুমান আছে নহয় অন্ধভক্ত, ক'ব যে তই মূৰ্খ, কাৰণ সেই ইংলিছ গায়কজনক আগতে নিমন্ত্ৰণ কৰা হৈছে সেই ডেটটোত আহিবৰ কাৰণে। যদি আগতে নিমন্ত্ৰণ কৰা হৈছে তেনেহ'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে 8 তাৰিখে এই চাৰ্জশিটখন দাখিল কৰিব বুলি কিয় কৈছে? অসমবাসী কিয় আশা দিছে? আশা দিব নালাগে নহয়। আৰু যদি অসমবাসীক আশা দিয়াৰ পিছত যদি এই গায়কজনক নিমন্ত্ৰণ কৰিছে 8 তাৰিখে খানাপাৰাত ডাঙৰ অনুষ্ঠান হ'ব ইংলিছ গানৰ, তেনেহ'লে এই অনুষ্ঠানটো কিয় পাতিব লাগে? ইম্পৰ্টেণ্ট কোনটো? আমি যিটো আশাৰে ৰৈ আছোঁ, যিটো শুনিবলৈ আমি ৰৈ আছোঁ অধীৰ আগ্ৰহেৰে, যিটো কথাৰ কাৰণে আমি বলীয়া হৈ আছোঁ, এতিয়াও আমাৰ অসমবাসীৰ পাকঘৰত ভাত নিসিজা হৈছে, যিটো আশাত আমি বৰ্তমানো ব্যস্ত হৈ আছোঁ যে জুবিনদাক ন্যায় পাবনে, জুবিনদাক ন্যায় দিবনে, জুবিনদাক আচলতে কোনে হত্যা কৰিছিল, কেনেকৈ হত্যা কৰিছিল, এই সকলো কথা জানিবৰ কাৰণে আমি আশাৰে ৰৈ আছোঁ, অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। আৰু এই কথাখিনি জনাৰ সময়তে আহি গ'ল এজন ইংলিছ গায়ক, যাৰ কাৰণে 8 তাৰিখে চাৰ্জশিটখন দাখিল কৰিব নোৱাৰে। আচলতে এইবোৰ কি সকলো নাটক নেকি? আমি বৰ বলীয়া নেকি? আমিহে মুখ্যমন্ত্ৰীৰ কথাৰ পিছে পিছে দৌৰি আছোঁ, কিন্তু মুখ্যমন্ত্ৰীজন আমাক আঙুলি মূৰত নচুৱাইছে এনেকুৱা লাগিছে। সঁচা নে মিছা নাজানো, মোৰ মনলৈ অহা কথাখিনি কৈছোঁ, মনত বহুত দুখ পাইছোঁ, বহুত কষ্ট পাইছোঁ। যিটো কথা জানিবৰ কাৰণে বেছি আগ্ৰহ ৰৈ আছোঁ, যিটো কথা বেছি ইম্পৰ্টেণ্ট, চাৰ্জশিটখন দাখিল কৰাটো বেছি ইম্পৰ্টেণ্ট, কিন্তু এতিয়া কি হৈছে, সেই গায়কজন বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে। আজি গোটেই গুৱাহাটীত ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰ আঁৰি থৈছে সেই গায়কজনৰ কাৰণে। ইংলিছ গায়ক খানাপাৰাত অনুষ্ঠিত কৰিছে। গতিকে সেই গায়কজনৰ হৰ্ডিংটোৰ ইম্পৰ্টেণ্ট আছিল নেকি আমাৰ কাৰণে? গতিকে আপোনালোকে ভাবক। গতিকে জুবিনদাৰ কি হৈছিল আমি সেই কথাটো প্ৰথমে জানিব লাগিব। আৰু জুবিনদাৰ যিদিনাখন চাৰ্জশিটখন দাখিল কৰিব সিদিনা মায়াবিনী গানহে বজিব, মায়াবিনী গানটো বাজিব লাগিব অসমত, তাত বাদে আমি বেলেগ গান শুনিবলৈ নাই। মই অন্ততঃ বেলেগ গান নুশুনো, মোৰ ঘৰত মায়াবিনী গান অনবৰত চলি থকাৰ নিচিনা। জুবিনদাৰ গান পুৱাৰ পৰা ৰাতিলৈকে চলি থাকে মোৰ ঘৰত। গতিকে জুবিনদাৰ গানে আমাক বলীয়া কৰি দিয়ে, জুবিনদাৰ গানে আমাক সাহস দিয়ে, উৎসাহ দিয়ে। জুবিনদাৰ গানত আমি জীয়াই থকাৰ প্ৰেৰণা পাওঁ। প্ৰতিটো গানত তেওঁৰ যেন কিবা নহয় কিবা এটা সোমাই থাকে, যিটো সেই সোমাই থকাৰ পৰা আমি উৎসাহিত হওঁ। প্ৰতিটো গানৰ পৰা আমি সাহস পাওঁ, মানে তেওঁৰ গানবিলাকত প্ৰতিটো গানতে মহত্ব আছে। গতিকে সেই গানবিলাক বেছি ইম্পৰ্টেণ্ট আমাৰ কাৰণে। এতিয়া বৰ্তমান সময়ত যেতিয়ালৈকে জুবিনে ন্যায় নাপায়, তেতিয়ালৈকে অসমত কোনো গায়ক বা কোনো আমাৰ অনুষ্ঠানৰ কোনো প্ৰগ্ৰেমৰ আমাৰ ইম্পৰ্টেণ্ট নাই। গতিকে এতিয়া শুনিছোঁ 12 তাৰিখলৈকে যাব চাৰ্জশিটখন, বাৰু 12 তাৰিখে যাব। 12 তাৰিখে দিবনে চিয়'ৰ? মুখ্যমন্ত্ৰীয়ে কোৱা শুনিছিলোঁ যে 6, 7, 8 তাৰে এইকেইটা তাৰিখৰ আশে পাশে দিব, কিন্তু এতিয়া 12 তাৰিখ কিয় পালে? 8 তাৰিখ কৈছিল। আৰু এতিয়া শুনিছোঁ চাৰ্জশিটখনত ধৰক বহু পৃষ্ঠা জড়িত হৈছে আৰু বহুত লোক তদন্তত আহিছে, যেনে ধৰক
পুৰি দোকানী চাহৰ দোকানী বিহু কমিটি বহুত মানুহক তদন্তৰ আওতাত আনিছে কিন্তু এতিয়ালৈকে শ্যামকানু মহন্তৰ পত্নী তদন্তত অহা নাই বা আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী তদন্তত অহা নাই আপোনালোকে চাওক তদন্ত বহুত কৰিছে এতিয়া নাজানো চাৰ্জশ্বিটখনত কি আছে গতিকে আমাক চাৰ্জশ্বিটখন অতি সোনকালে দাখিল কৰিব লাগে আমি জানিব লাগে জুবিন দাৰ আচলতে সিদিনা হৈছিল কি আমি সেইটোৱে আশা কৰি ৰৈ আছোঁ গতিকে চাৰ্জশ্বিটখন সোনকালে দাখিল কৰক একদম কি ক'ম আৰু একদম এনেকুৱা লাগে যে এতিয়াই ওলাই দিয়ক এতিয়াই যেন আমি জানিম এনেকুৱা লাগেনে আমি সেই ইংলিছ গান শুনিবলৈ নাই আমি ইংলিছ গান শুনিবলৈ নাযাওঁ আমি মায়াবিনী গান বজাম মায়াবিনী গান আমাক জুবিন দাৰ ন্যায় লাগে জুবিন দা আমাৰ হিয়াৰ আমঠু জুবিন দা অবিহনে অসমখন যে ক'ৰবাত শূন্য শূন্য লাগে আমি কৈ আছোঁ যে জুবিন দা জীয়াই আছে জুবিন দা আমি জীয়াই ৰাখিম গানেৰে জীয়াই ৰাখিম কিন্তু জুবিন দা সঁচাকৈ জীয়াই আছেনে জুবিন দা অবিহনে যে সাংস্কৃতিক জগতখন যে শূন্য জিৰ' এটা জিৰ' হৈ আছে এনেকুৱা লাগেনে এইবাৰ যদি বিহু আহে বিহুত আমি জুবিন দা অবিহনে বিহু ভালকৈ পাতিব পাৰিমনে বা বিহু সেনেকুৱা উদযাপন কৰিব পাৰিমনে জুবিন দাৰ গান নবজোৱাকৈ জুবিন দাৰ অনুষ্ঠান নোচোৱাকৈ জুবিন দা নোহোৱাকৈ বিহু জানো পালন কৰিব পাৰিম জুবিন দা অবিহনে বিহু আধৰুৱা আপোনালোকে চাওক গতিকে জুবিন দা মেইন বাকী অসমত যি প্ৰগ্ৰেম নাহক যি আহক সেইবিলাক পিছত প্ৰথমে জুবিন দাৰ ন্যায় আৰু আজিও কিমান মানুহে লিখি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আনকি ময়ে লিখি আছোঁ মই দিনটোত 10-12 ওপৰত লিখোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ যাৰে পষ্ট নাহক যিয়ে নাহক কিয় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিয়ে থাকোঁ গতিকে জুবিন দাক ভাল পোৱা মানুহ বৰ্তমানতো বহুত আছে গতিকে জুবিন দাক ন্যায় লাগে হয়নে নহয় গাইজ কমেণ্টত জনাব